প্ৰাণৰ জুবিন গাৰ্গ তেওঁ কোনো ধৰণৰ মুখা পিন্ধা নাছিল। তেওঁ কোৱা কথাবোৰ সদায় তীক্ষ্ণ, স্পষ্ট আৰু পোনপটীয়া আছিল। জুবিন গাৰ্গে কেৱল সুৰেই নিদিলে, তেওঁ দিলে জীৱনৰ আটাইতকৈ কঠোৰ সত্যবোৰ, যিবোৰ শুনিবলৈ কঠিন কিন্তু বুজাটো অতি প্ৰয়োজন। তেওঁ কৈছিল, সঁচা কথা ক'লে শত্ৰু বাঢ়ে, কিন্তু সেয়াই কৰ্তব্য। তেওঁ হাঁহিৰ আঁৰৰ মানুহক চিনিবলৈ শিকাইছিল। প্ৰয়োজন শেষ হ'লে সলনি হোৱা বাস্তৱটো দেখুৱাই দিছিল। এয়া তেওঁৰ গান নহয়, এয়া আছিল তেওঁৰ জীৱন দৰ্শন। এয়া সেইজন মানুহৰ কণ্ঠস্বৰ যিজনে কৈছিল, মই মুক্ত, মই কাঞ্চনজংঘা। আজি আমি জুবিনদাৰ ২৫টা অমূল্য বাণীৰ গভীৰতা বুজিবলৈ চেষ্টা কৰিম, যিবোৰে আপোনাৰো জীৱনৰ প্ৰতি থকা দৃষ্টিভংগী সলনি কৰি দিব। কি আছিল জুবিনদাৰ সেই জীৱনৰ ২৫টা ফৰ্মুলা, যিবোৰে তেওঁক বনাইছিল এজন কিংবদন্তি দ্ৰষ্টা? আপুনিও যদি জুবিনদাৰ প্ৰতিটো কথা ভাল পাইছিল, আপুনিও যদি জুবিনদাৰ আদৰ্শৰে আগুৱাই যাব বিচাৰে, তেন্তে অৱশ্যেই ভিডিঅ'টো এটা লাইক কৰি কমেণ্টত জয় জুবিনদা বুলি লিখি কথাখিনি হৃদয়ংগম কৰি লওক। নম্বৰ ১, জুবিন গাৰ্গে কৈছিল, জীৱনত সকলোতকৈ কঠিন কাম হ'ল মানুহ চিনি পোৱা। মুখত হাঁহি লৈ ফুৰা সকলো মানুহ আপোন নহয়। জীৱনৰ এই যাত্ৰাত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানটোৱেই হৈছে মানুহৰ আচল স্বৰূপটো বুজি উঠা। আমি প্ৰায়ে বাহ্যিক আৱৰণটো দেখি ভ্ৰমত পৰোঁ। বহুতে মুখত মিচিকীয়া হাঁহি লৈ আপোনাৰ কাষত থাকে, মৰমৰ অভিনয় কৰে, কিন্তু তেওঁলোকৰ হৃদয়ত কি আছে সেয়া কোনেও নাজানে। এই হাঁহিটো কেৱল এক আৱৰণো হ'ব পাৰে, যাৰ আঁৰত স্বাৰ্থপৰতা আৰু ঈৰ্ষা লুকাই থাকিব পাৰে। সেয়েহে মানুহৰ কাষ চাপোতে, মানুহৰ লগত সম্পৰ্ক কৰোঁতে সদায় সতৰ্ক হওক, কাৰণ বাহ্যিক ৰূপে কেতিয়াও অন্তৰৰ সত্যক প্ৰতিফলিত নকৰে। নম্বৰ ২, জুবিন গাৰ্গে কৈছিল, আপোনাৰ প্ৰয়োজন যেতিয়া শেষ হ'ব, মানুহৰ আপোনাৰ প্ৰতি থকা ব্যৱহাৰো সলনি হ'ব। এয়াই বাস্তৱ। এইটো এটা তিতা সত্য। মানুহৰ সম্পৰ্ক প্ৰায়ে প্ৰয়োজন ভিত্তিক হয়। যেতিয়ালৈকে আপুনি আন কাৰোবাৰ কামত আহি থাকে, তেতিয়ালৈকে আপুনি তেওঁৰ বাবে বিশেষ। কিন্তু যেতিয়াই আপোনাৰ পৰা পাবলগীয়াখিনি শেষ হৈ যায় বা আপুনি তেওঁলোকৰ বাবে উপযোগী নোহোৱা হয়, তেতিয়াই তেওঁলোকৰ মুখৰ ভাষা, আচৰণ আৰু আপোনাৰ প্ৰতি থকা সন্মানো সলনি হ'বলৈ ধৰে। এই পৰিৱৰ্তনটোৱে প্ৰায়ে কষ্ট দিয়ে, কিন্তু এই বাস্তৱটোক স্বীকাৰ কৰিব পাৰিলেহে জীৱনত আগুৱাই যোৱাটো সহজ হয়। নম্বৰ ৩, সঁচা কথা কোৱা মানুহৰ বন্ধু কম থাকে, কিন্তু শত্ৰু বেছি থাকে। এই সমাজত সঁচা কথা কোৱাটো এক সাহসৰ কাম, এক প্ৰত্যাহ্বান। সঁচা কথাবোৰ কঠোৰ হয় আৰু আনৰ অহং বা সুবিধাৰ পথত সঁচা কথাবোৰে বাধা দিয়ে। যিজন মানুহে অকুণ্ঠ চিত্তে সত্য কথা কয়, তেওঁ প্ৰশংসা আৰু সমৰ্থনৰ সলনি প্ৰায়ে সমালোচনা আৰু শত্ৰুতাৰ সন্মুখীন হয়। ইয়াৰ কাৰণ হ'ল বেছিভাগ মানুহেই নিজৰ ভুল বা সীমাবদ্ধতাৰ বিষয়ে শুনিবলৈ ভাল নাপায়। সঁচা কথা কোৱা মানুহৰ বন্ধুৰ সংখ্যা কম হ'লেও যি ২-এজন বন্ধু থাকে, সেইকেইজন বন্ধুৱেই প্ৰকৃত আৰু মূল্যৱান হয়। নম্বৰ ৪, আমি যিমান সোনকালে মানুহক বিশ্বাস কৰোঁ, সিমান সোনকালেই আমি প্ৰতাৰিত হওঁ। বিশ্বাস এখন দাপোনৰ দৰে, এবাৰ ভাঙিলে যোৰা কেতিয়াও নালাগে। অৰ্থাৎ জুবিন গাৰ্গে বুজাব বিচাৰিছিল যে বিশ্বাস হৈছে যিকোনো সম্পৰ্কৰ আধাৰ, কিন্তু ই অতি স্পৰ্শকাতৰ। আমি স্বভাৱগতভাৱে আনক বিশ্বাস কৰিবলৈ বিচাৰোঁ, কিন্তু সেই অন্ধবিশ্বাসে প্ৰায়ে প্ৰতাৰণাৰ সৃষ্টি কৰে। যিমান সহজতে বিশ্বাস গঢ় লৈ উঠে, তাতকৈ সহজতেই সি ভাঙি যায়। এখন দাপোন ভাঙিলে যেনেকৈ যোৰা লগালেও মাজৰ দাগটো থাকি যায়, বিশ্বাসো ঠিক তেনেকুৱাই। এবাৰ বিশ্বাস ভাঙিলে সেই সম্পৰ্কটো আৰু আগৰ দৰে স্বাভাৱিক নহয়। সেয়েহে বিশ্বাস কৰাৰ আগতে সময় লওক আৰু মানুহৰ স্বভাৱ বুজিবলৈ চেষ্টা কৰক। নম্বৰ ৫, জুবিন গাৰ্গে কৈছিল, পৃথিৱীলৈ আমি অকলশৰীয়াকৈ আহিছোঁ আৰু যাবও লাগিব অকলশৰীয়াকৈ। মাজৰ সময়খিনি মাথো এক ভ্ৰম। এই দৰ্শনটোৱেই হৈছে জীৱনৰ আটাইতকৈ ডাঙৰ সত্য। জন্ম আৰু মৃত্যুৰ মাজৰ সময়খিনি আমি সম্পৰ্ক, মৰম আৰু আৱেগৰ মাজত পাৰ কৰোঁ আৰু ভাবোঁ যে আমি কোনোদিনেই অকলশৰীয়া নহওঁ। কিন্তু গভীৰভাৱে ভাবিলে বুজা যায় যে এই সকলোবোৰ এক সাময়িক আৱেগিক বান্ধোন, এটা সপোনৰ দৰে। আচলতে আমি প্ৰত্যেকেই নিজৰ নিজৰ যাত্ৰাত অকলশৰীয়া। এই ভ্ৰমটোৱে জীৱনটো উপভোগ কৰাত সহায় কৰে যদিও শেষত নিজৰ লগত জীয়াই থাকিবলৈ শিকিব লাগিব। নম্বৰ ৬, আপুনি কাৰোবাৰ বাবে যিমানেই নকৰক কিয়, এটা সৰু ভুলতেই তেওঁলোকে আপোনাৰ সমস্ত ভাল কাম পাহৰি যাব। এনেকুৱা হয়তো আপোনাৰ লগতো হৈছে। এয়া মানৱ মনস্তত্বৰ এক হতাশাজনক দিশ।
আমি কাৰোবাৰ বাবে বছৰ বছৰ ধৰি কষ্ট কৰিলেও তেওঁলোকে আমাৰ এটা সৰু ভুল বা আহুআহক ডাঙৰ কৰি দেখে আৰু আমাৰ সকলো ত্যাগ ভাল কাম পাহৰি যায়। মানুহে বেছিভাগ সময়তে ইতিবাচকতাক সাধাৰণ বুলি ধৰি লয়, কিন্তু নেতিবাচকতাক গুৰুত্ব দিয়ে। ইয়াৰ পৰা এটা শিক্ষাই ল'ব পাৰি যে আনৰ প্ৰশংসাৰ আশাত নহয়, নিজৰ সন্তুষ্টিৰ বাবেহে ভাল কাম কৰা উচিত। নম্বৰ 7, সংগ্ৰাম আৰু সফলতাৰ অমূল্য শিক্ষা দি জুবিন গাৰ্গে নৱপ্ৰজন্মক কৈছিল, জীৱনটো এখন যুদ্ধক্ষেত্ৰ। ইয়াত জিকিবলৈ হ'লে তুমি যুঁজিবই লাগিব। বহি থাকিলে তোমাক কোনেও একো নিদিয়ে। সঁচাকৈ জীৱন কেতিয়াও এখন সাজি থোৱা বাগিচা নহয়। জীৱনৰ প্ৰতিটো খোজতে প্ৰত্যাহ্বান, বাধা আৰু সংগ্ৰাম লুকাই থাকে। সফলতা বা সন্তুষ্টি সহজে পোৱা নাযায়, ইয়াক অৰ্জন কৰিবলগীয়া হয়। যদি আপুনি হাত সাৱটি বহি থাকে আৰু কোনোবা আহি আপোনাৰ সপোন পূৰণ কৰিব বুলি যদি আশা কৰে, তেন্তে আপুনি ভুল কৰি আছে। এই যুদ্ধক্ষেত্ৰত জয়ী হ'বলৈ হ'লে নিজৰ লক্ষ্য স্থিৰ কৰি অক্লান্তভাৱে যুঁজিবই লাগিব। আপোনাৰ সংগ্ৰামেই আপোনাৰ অধিকাৰ। নম্বৰ 8, সফলতাৰ কোনো শ্বৰ্টকাট নাই। যিসকলে চমু ৰাস্তা বিচাৰে তেওঁলোক সোনকালেই হেৰাই যায়। জুবিন গাৰ্গে কৈছিল, সফলতাৰ পথটো দীঘলীয়া, কষ্টকৰ আৰু ত্যাগেৰে ভৰা। বহুতে কম সময়ৰ ভিতৰতে ধনী বা সফল হ'বলৈ চমু বা সহজ ৰাস্তা বিচাৰে, কিন্তু এই চমু ৰাস্তাবোৰৰ ভেটি দুৰ্বল হয় আৰু ইয়াৰ পৰা পোৱা সফলতা অস্থায়ী। প্ৰকৃত আৰু স্থায়ী সফলতা সেইসকলেহে লাভ কৰে যিয়ে নিজৰ কষ্ট আৰু নিষ্ঠাৰে পথাৰখনত হাল বাই গুৰিৰ পৰা ওপৰলৈ উঠে। চমু ৰাস্তাত আপুনি হয়তো অলপ সময়ৰ বাবে জিলিকি উঠিব পাৰে, কিন্তু দীঘলীয়া দৌৰত আপুনি হেৰাই যাব। নম্বৰ 9, মানুহে আপোনাৰ সংগ্ৰামখন নেদেখে, মানুহে কেৱল আপোনাৰ সফলতা বা বিফলতাটোহে দেখে। এয়া হৈছে সমাজৰ এক সাধাৰণ চৰিত্ৰ। মানুহে আপোনাৰ সফলতাৰ আৰম্ভণিৰ কাহিনী বা তাৰ বাবে আপুনি কিমান নিশা উজাগৰে কটালে, কিমান অপমান সহ্য কৰিলে, সেইবোৰ জানিবলৈ আগ্ৰহী নহয়। তেওঁলোকে কেৱল চূড়ান্ত ফলাফলটোহে দেখে। সফল হ'লে তেওঁলোকে আপোনাক ভাগ্যৱান বুলি ক'ব আৰু বিফল হ'লে আপোনাক অক্ষম বুলি ধৰি ল'ব। এটা কথা মনত ৰাখক, আপোনাৰ সংগ্ৰাম কেৱল আপোনাৰ বাবে, আনৰ স্বীকৃতিৰ বাবে নহয়। নিজৰ বাবে সংগ্ৰাম কৰক। নম্বৰ 10, কেৱল প্ৰতিভা থাকিলেই নহ'ব, তাক সঠিক সময়ত সঠিক ঠাইত ব্যৱহাৰ কৰিব জানিবও লাগিব। প্ৰতিভা হৈছে এটা বীজ, কিন্তু সেই বীজটো সঠিক মাটিত সঠিক সময়ত ৰোপণ নকৰিলে তাৰ পৰা কোনো ফল পোৱা নাযায়। বহুতো প্ৰতিভাৱান ব্যক্তি উপযুক্ত সুযোগ বা সময়ৰ অভাৱত অথবা নিজৰ প্ৰতিভাক ক'ত কেনেকৈ ব্যৱহাৰ কৰিব লাগে নাজানি বিফল হয়। সফলতাৰ বাবে প্ৰতিভাৰ লগতে সুযোগক চিনি পোৱা আৰু কৌশলগতভাৱে নিজৰ শক্তিক প্ৰয়োগ কৰাৰ ক্ষমতা থকাটো অতি জৰুৰী। নম্বৰ 11, জুবিন গাৰ্গে আৰু কৈছিল, বিফলতাই যিমান কথা শিকায় সফলতাই সিমান শিকাব নোৱাৰে। হাৰিবলৈ ভয় কৰিলে জিকিব কেতিয়াও নোৱাৰি। সফলতা হৈছে চূড়ান্ত ফলাফল, কিন্তু বিফলতা হৈছে প্ৰক্ৰিয়াটোৰ এক অবিচ্ছেদ্য অংগ। সফলতাই প্ৰায়েই আমাক অহংকাৰী আৰু অসতৰ্ক কৰি তোলে। ইয়াৰ বিপৰীতে বিফলতাই আমাক নিজৰ ভুলবোৰ দেখুৱাই দিয়ে, নতুনকৈ চেষ্টা কৰাৰ সাহস দিয়ে আৰু আমাক অধিক নম্ৰ কৰি তোলে। জীৱনত হাৰিবলৈ বা বিফল হ'বলৈ ভয় কৰা মানে নতুন কিবা এটা চেষ্টা কৰাৰ সুযোগ হেৰুৱাই পেলোৱা। পৰাজয় স্বীকাৰ কৰি পুনৰ উঠিব পৰাটোৱেই প্ৰকৃত বিজয়। নম্বৰ 12, এই পৃথিৱীত টকা নথকা মানুহৰ আৱেগৰ কোনো মূল্য নাই। এয়া তিতা হ'লেও সত্য। এইটো আধুনিক সমাজৰ এক কঠোৰ সত্য। বিত্তীয় স্থিতি প্ৰায়ে মানুহৰ সামাজিক মূল্য নিৰ্ধাৰণ কৰাৰ এক আহিলা হৈ পৰে। এজন দৰিদ্ৰ ব্যক্তিৰ আৱেগ, কষ্ট বা মূল্যবোধক প্ৰায়ে উপেক্ষা কৰা হয়, আনহাতে এজন ধনী ব্যক্তিৰ সাধাৰণ উক্তি বা কাৰ্যকো গুৰুত্ব দিয়া হয়। টকাৰ অভাৱত বহুতো সৎ আৰু সংবেদনশীল মানুহে সমাজত উচিত মৰ্যাদা নাপায়। গতিকে টকাই সকলো নহ'লেও ই আপোনাৰ মাতটোক সমাজত সৰব কৰাৰ এক জৰুৰী আহিলা। নম্বৰ 13, সময় আৰু বাস্তৱতাৰ অনুধাৱন কৰি জুবিন গাৰ্গে কৈছিল, সময়ক মই বহুত ভয় কৰোঁ। সময়ে কাৰো বাবে অপেক্ষা নকৰে। আজি যিটো সময় আপুনি অবাবত নষ্ট কৰিছে, সেই সময়খিনি কাইলৈ আপোনাৰ বাবে অনুশোচনাৰ কাৰণ হ'ব। সময় হৈছে পৃথিৱীৰ আটাইতকৈ মূল্যৱান সম্পদ আৰু ই একমুখী। সময়ৰ গতিক কোনেও বাধা দিব নোৱাৰে। যদি আপুনি বৰ্তমানৰ সময়খিনি অসাৱধানতাৰে লক্ষ্যবিহীনভাৱে নষ্ট কৰে, তেন্তে ভৱিষ্যতে আপুনি সেই হেৰুৱা সময়ৰ বাবে অনুশোচনা কৰিবলগীয়া হ'ব। আজিৰ কাম কাইলৈৰ বাবে পেলাই নথব। প্ৰতি মুহূৰ্তক সাৱধানে ব্যৱহাৰ কৰক, কাৰণ যোৱা সময় কেতিয়াও ঘূৰি নাহে। নম্বৰ 14, মানুহে বস্তু বা সম্পৰ্ক হেৰুৱাৰ পাছতহে তাৰ প্ৰকৃত মূল্য বুজি পায়।
জীৱনত উপলব্ধ বস্তু বা মানুহৰ মূল্য আমি সাধাৰণতে নিবিচাৰোঁ। আমি ভাবোঁ যে সেইবোৰ চিৰদিন আমাৰ লগত থাকিব। কিন্তু যেতিয়া কোনো বস্তু বা মৰমৰ সম্পৰ্ক আমাৰ জীৱনৰ পৰা আঁতৰি যায়, তেতিয়াহে তাৰ অভাৱ আৰু সেই হেৰুৱা সম্পদৰ প্ৰকৃত মূল্য অনুভৱ কৰোঁ। সেয়েহে আপোনাৰ জীৱনত থকা লোকসকলক আৰু আপুনি লাভ কৰা সম্পদসমূহক সময় থাকোঁতেই সন্মান আৰু মূল্য দিবলৈ শিকক। নম্বৰ 15, আমি ভাবোঁ যে আমাৰ হাতত বহুত সময় আছে, কিন্তু সেয়াই আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল ধাৰণা। জীৱনৰ দৈনন্দিন ব্যস্ততাৰ মাজত আমি প্ৰায়ে মৃত্যুৰ দৰে নিশ্চিত সত্যটোক পাহৰি থাকোঁ। আমি সপোন দেখোঁ, পৰিকল্পনা কৰোঁ যেন আমাৰ হাতত অসীম সময় আছে, কিন্তু আচলতে আমাৰ জীৱনৰ সময় সীমাবদ্ধ আৰু অনিশ্চিত। এই ভুল ধাৰণাৰ বাবেই আমি কামবোৰ পিছুৱাই থাকোঁ। এই সত্যটোক স্বীকাৰ কৰিলেহে বৰ্তমানৰ মুহূৰ্তক অধিক গুৰুত্ব দিবলৈ শিকা যায়। নম্বৰ 16, জুবিন গাৰ্গে কৈছিল, অতীতক লৈ কান্দি থকাতকৈ বৰ্তমানক লৈ জীয়াই থকাটো বেছি কঠিন, কিন্তু সেয়া জৰুৰী। অতীতৰ সোঁৱৰণি আৰু দুখবোৰত ডুবি থকাটো সহজ, কাৰণ সেয়া হৈ গ'ল, কিন্তু বৰ্তমানৰ প্ৰত্যাহ্বানবোৰৰ সন্মুখীন হৈ সেইবোৰক গ্ৰহণ কৰি জীয়াই থকাটো কঠিন। জীৱনত আগুৱাই যাবলৈ হ'লে অতীতৰ বান্ধোন ছিঙিব লাগিব আৰু বৰ্তমানৰ কৰ্তব্যবোৰক মনোযোগ দিব লাগিব। আপুনি বৰ্তমানত লোৱা সিদ্ধান্তইহে আপোনাৰ ভৱিষ্যত গঢ় দিব। নম্বৰ 17, সকলো সপোন দিঠক নহয়। কিছুমান সপোন ভাঙি যোৱাটোৱেই জীৱনৰ নিয়ম। আমি প্ৰত্যেকেই মনত হাজাৰ সপোন লৈ ফুৰোঁ, কিন্তু বাস্তৱ জীৱনত আমি দেখা সকলো সপোন পূৰণ নহ'বও পাৰে। কিছুমান সপোন সম্পূৰ্ণ নোহোৱাকৈয়ে আধাতে ভাঙি যায়। এইটোৱেই জীৱন। এই ভঙা সপোনবোৰক লৈ হতাশ নহৈ সেইবোৰক নতুন সপোনৰ ভেটি হিচাপে ব্যৱহাৰ কৰিবলৈ শিকাটোৱেই হৈছে পৰিপক্কতা। নম্বৰ 18, আত্ম উপলব্ধি আৰু মানসিক শক্তিৰ কথা বুজাবলৈ গৈ জুবিন গাৰ্গে কৈছিল, নিজৰ লগত সুখী হ'বলৈ শিকা, কাৰণ মানুহে তোমাক কেতিয়া অকলশৰীয়া কৰি এৰি থৈ যাব তাৰ কোনো ঠিক নাই। আমাৰ সুখৰ বাবে আনৰ ওপৰত নিৰ্ভৰ কৰাটো এক দুৰ্বলতা। আজি আপোনাৰ কাষত থকা মানুহে কাইলৈ আপোনাক এৰি যাব পাৰে বা পৰিস্থিতি সলনি হ'ব পাৰে। যদি আপুনি নিজৰ লগত সুখী হ'বলৈ নাজানে, তেন্তে আপুনি সদায় আনৰ ওপৰত মানসিকভাৱে নিৰ্ভৰশীল হৈ থাকিব। আত্মনিৰ্ভৰশীলতা আৰু নিজকে ভাল পোৱাটোৱেই হৈছে জীৱনৰ আটাইতকৈ ডাঙৰ মানসিক শান্তি। নম্বৰ 19, বেছি আৱেগপ্ৰৱণ মানুহে জীৱনত বেছি কষ্ট পায়। বাস্তৱবাদী হ'বলৈ শিকাটো জৰুৰী। আৱেগ জীৱনৰ এটা অংশ, কিন্তু অতিৰিক্ত আৱেগপ্ৰৱণতাই প্ৰায়ে আমাক দুৰ্বল কৰি তোলে। এনে লোকে সহজে আঘাত পায় আৰু সৰু সৰু কথাটো গভীৰভাৱে প্ৰভাৱিত হয়। বাস্তৱবাদী হ'বলৈ শিকাৰ অৰ্থ হ'ল পৰিস্থিতিক যিদৰে আছে তেনেকৈ গ্ৰহণ কৰা আৰু আৱেগৰ সলনি যুক্তিবাদী মনোভাৱেৰে সিদ্ধান্ত লোৱা। আৱেগ আৰু বাস্তৱতাৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটোৱেই হৈছে সুস্থ জীৱনৰ চাবিকাঠি। নম্বৰ 20, আনক সুখী কৰিবলৈ গৈ আমি বহু সময়ত নিজৰ সুখ বিসৰ্জন দিওঁ, যিটো একেবাৰে উচিত নহয়। আনৰ প্ৰতি মৰম আৰু দায়িত্ববোধ থকাটো ভাল, কিন্তু এইটো মনত ৰখা উচিত যে আপোনাৰ সুখো সমানেই জৰুৰী। আনক সুখী কৰিবলৈ গৈ যদি আপুনি নিজৰ আশা, সপোন আৰু প্ৰয়োজনবোৰক আওকাণ কৰে, তেন্তে আপুনি নিজৰ লগত অন্যায় কৰিছে। নিজকে প্ৰথম স্থানত ৰাখিবলৈ শিকাটো স্বাৰ্থপৰতা নহয়, ই হৈছে আত্মসন্মান আৰু মানসিক সুস্থতাৰ লক্ষণ। নম্বৰ 21, আপোনাৰ দুখৰ সমভাগী হ'বলৈ কোনো আগবাঢ়ি নাহে, কিন্তু আপোনাৰ সুখত ঈৰ্ষা কৰিবলৈ সকলো আগুৱাই আহে। এয়া সম্পৰ্কৰ এক কঠিন সত্য। যেতিয়া আপুনি দুখত থাকে, আপোনাক সহায় কৰিবলৈ বা সান্তনা দিবলৈ কম সংখ্যক প্ৰকৃত বন্ধুহে কাষ চাপে। কিন্তু যেতিয়া আপুনি সফল বা সুখী হয়, তেতিয়া বহুত মানুহে মিছাকৈ হাঁহিলেও মনে মনে ঈৰ্ষা কৰে। ঈৰ্ষা হৈছে মানৱ স্বভাৱৰ এক অন্ধকাৰ দিশ। সেয়েহে আপোনাৰ দুখত যিসকলে আপোনাৰ লগত থাকে, তেওঁলোককেই মূল্যৱান বুলি ধৰি লওক। নম্বৰ 22, জীৱনটো আপুনি ভবাৰ দৰে সহজ নহয় আৰু আপুনি ভবাৰ দৰে কঠিনো নহয়। ই মাথো আপোনাৰ দৃষ্টিভংগীৰ ওপৰত নিৰ্ভৰ কৰে। জীৱনৰ প্ৰকৃত ৰূপটো আপোনাৰ মনৰ দাপোনতহে প্ৰতিফলিত হয়। যদি আপুনি জীৱনক অত্যন্ত সহজ বুলি ভাবে, তেন্তে আপুনি প্ৰত্যাহ্বানৰ বাবে সাজু নহ'ব। আকৌ যদি আপুনি ইয়াক অতি কঠিন বুলি ভাবে, তেন্তে আপুনি চেষ্টা কৰাৰ আগতেই হাৰ মানিব। জীৱন হৈছে এক ভাৰসাম্য। ইয়াত সফলতা আৰু বিফলতা উভয়ৰে ঠাই আছে। আপুনি কেনে দৃষ্টিৰে জীৱনটোক গ্ৰহণ কৰে তাৰ ওপৰতেই আপোনাৰ যাত্ৰা নিৰ্ভৰ কৰে। জুবিন গাৰ্গে আৰু কৈছিল, ক্ষমা কৰি দিয়াটো সহজ, কিন্তু পাহৰি যোৱাটো বৰ কঠিন। কাৰোবাক ক্ষমা কৰি দিয়াৰ অৰ্থ হৈছে সেই মানুহজনৰ প্ৰতি আপোনাৰ খং বা ঘৃণা ত্যাগ কৰা। ই আপোনাক মানসিক শান্তি দিয়ে। কিন্তু কোনোবাই আপোনাক কৰা আঘাত বা প্ৰতাৰণাৰ দুখ পাহৰি যোৱাটো বৰ কঠিন।
মগজুত ৰৈ যোৱা সেই কষ্টকৰ সোঁৱৰণিবোৰ সময়ৰ লগে লগে ম্লান হ'ব পাৰে, কিন্তু সম্পূৰ্ণৰূপে বিলীন নহয়। সেয়েহে ক্ষমা কৰক, কিন্তু আগলৈ সাৱধান হ'বলৈ সেই শিক্ষাখিনি মনত ৰাখক। নম্বৰ 24, কেতিয়াবা জিকিবলৈ হ'লে কিছুমান বস্তু এৰি দিবলগীয়া হয়। সকলো ধৰি ৰাখিব খুজিলে একোৱেই নাপাব। জীৱনত আগুৱাই যাবলৈ হ'লে প্ৰায়ে কিছুমান ত্যাগ স্বীকাৰ কৰিবলগীয়া হয়। এই ত্যাগ সময়, সম্পৰ্ক বা পুৰণি অভ্যাসৰ ক্ষেত্ৰতো হ'ব পাৰে। যদি আপুনি পুৰণি সকলো বস্তু বা আৱেগিক বান্ধোনক ধৰি ৰাখিব বিচাৰে, তেন্তে আপুনি নতুন সুযোগ বা উন্নতি ভৱিষ্যতৰ বাবে নাপাব। জীৱনত ডাঙৰ বিজয় লাভ কৰিবলৈ হ'লে কিছুমান সৰু সৰু বস্তু এৰি দিবলৈ সাহস কৰাটো অতি জৰুৰী। নম্বৰ 25, জীৱনৰ আটাইতকৈ ডাঙৰ সত্যটো হ'ল মৃত্যু। ইয়াক মানি লৈ যিমান দিন জীয়াই আছো সিমান দিন নিজৰ মতে জীয়াই থাকিব লাগে। মৃত্যু হৈছে জীৱনৰ একমাত্ৰ নিশ্চিত সত্য। এই সত্যটোক ভয় কৰাৰ সলনি ইয়াক স্বীকাৰ কৰক। এই উপলব্ধিটোৱে আমাক জীৱনৰ মূল্য বুজাই দিয়ে। আমি জানো যে আমাৰ সময় সীমিত, সেয়েহে আনৰ আশা আকাংক্ষাৰ বোজা কঢ়িয়াই ফুৰাৰ সলনি যিমান দিন জীয়াই আছো সিমান দিন নিজৰ সপোন আৰু ইচ্ছা অনুসৰি জীয়াই থাকিব লাগে। জীৱন ক্ষণস্থায়ী, ইয়াক সঁচা অৰ্থত উপভোগ কৰক। প্ৰিয় দৰ্শক, এয়াই আছিল জুবিন গাৰ্গৰ দৰ্শন। তেওঁ আমাক মানুহৰ স্বাৰ্থপৰতা, সফলতাৰ প্ৰয়োজনীয়তা আৰু সময়ৰ মূল্য বুজাই দিলে। হয়তো তেওঁৰ কথাবোৰ কঠোৰ, কিন্তু সেইবোৰেই আচল বাস্তৱ। জুবিন গাৰ্গে আমাক নিজৰ যুদ্ধখন নিজেই জিকিবলৈ শিকাই গ'ল। এইবোৰ কেৱল উপদেশ নহয়, এইবোৰ হৈছে জীয়াই থকাৰ মন্ত্ৰ। গতিকে ভঙা সপোনক গ্ৰহণ কৰক, বিশ্বাসত সাৱধান হওক আৰু নিজৰ বাবে জীয়াই থাকিবলৈ শিকক। কাৰণ এই মাজৰ সময়খিনি মাথো এক ভ্ৰম। এতিয়া জুবিন গাৰ্গৰ এই দৰ্শনক নিজৰ জীৱনত প্ৰয়োগ কৰাৰ সময় হৈছে। জুবিনদাৰ কোনটো বাণীৰ দ্বাৰা আপুনি আটাইতকৈ বেছি প্ৰভাৱিত হ'ল সেই কথা কমেণ্টত জনাওক। জুবিনদাৰ এই 25টা বাণীক আপুনি কেনেদৰে গ্ৰহণ কৰে সেয়া সম্পূৰ্ণৰূপে আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব। জয় জুবিন দা।